আৰু পুনৰ পোহৰে ৰাখিছে ট্ৰেডিঙৰ আন এক কাহিনী। এইবাৰ ঘটনাস্থান হৈছে দেৰগাঁৱত ভাস্কৰ বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে। ভাস্কৰ বৰুৱাই বিগত এবছৰ ধৰি এতিয়া অন্তৰ্ধান কৰিছে শতাধিক লোকৰ পৰা প্ৰায় 10 কোটি ধন সংগ্ৰহ কৰি অন্তৰ্ধান হৈ আছে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে। আৰু লগতে পুনৰ পোহৰে ৰাখিছে এক ভয়ংকৰ কাহিনী। পুনৰ ট্ৰেডিঙৰ নামত আন এক কাহিনী পোহৰে ৰাখিছে। এইবাৰ ঘটনাস্থান হৈছে দেৰগাঁৱত এইবাৰ ভয়ংকৰ ট্ৰেডিঙৰ কাহিনী এইবাৰ পোহৰে ৰাখিছে। আৰু ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি অন্তৰ্ধান হৈছে ভাস্কৰ বৰুৱা নামৰ যুৱকজনে। আৰু ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি অন্তৰ্ধান হৈছে ভাস্কৰ বৰুৱা নামৰ যুৱকজনে। দেৰগাঁৱৰ বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে। নিশ্চয়কৈ মুহূৰ্তৰ এক ডাঙৰ খবৰ, কিয়নো পুনৰ এতিয়া পোহৰলৈ আহিছে ট্ৰেডিঙৰ আন এক কাহিনী। এতিয়া পুনৰ পোহৰলৈ আহিছে ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি অন্তৰ্ধান হৈছে এইবাৰ ভাস্কৰ বৰুৱা নামৰ আন এজন যুৱক। আৰু দেৰগাঁৱৰ বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে। আৰু ট্ৰেডিঙত বিনিয়োগ কৰি প্ৰতিজনকে 10% মূলধনৰ ওপৰত লাভ দিয়াৰ প্ৰলোভন দি এতিয়া দুষ্কাৰ্য সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেৰগাঁও সমীপৱৰ্তী বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে। আৰু শতাধিক লোকৰ পৰা প্ৰায় 10 কোটি টকা সংগ্ৰহ কৰি বিগত এবছৰ ধৰি অন্তৰ্ধান হৈ আছে যুৱকজন। ভাস্কৰ বৰুৱাক টকা দি এতিয়া বিপদত পৰা ভুক্তভোগী দেৰগাঁও থানাত এতিয়া দাখিল কৰিছে এজাহাৰ। আৰু নিশ্চয়কৈ পুনৰ পোহৰলৈ আহিছে আন এক ট্ৰেডিঙৰ আন এক কাহিনী এতিয়া পোহৰলৈ আহিছে। এইবাৰ ঘটনাস্থান হৈছে দেৰগাঁও। আৰু দেৰগাঁৱত এইবাৰ ভাস্কৰ বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। দেৰগাঁৱৰ বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ এয়াই যে শতাধিক লোকৰ পৰা প্ৰায় 10 কোটি টকা সংগ্ৰহ কৰিছে ভাস্কৰ বৰুৱাই। আৰু 10 কোটি টকা সংগ্ৰহ কৰি বিগত এবছৰ ধৰি অন্তৰ্ধান হৈ আছে যুৱকজনে। আৰু সম্প্ৰতি দেৰগাঁও আৰক্ষী থানাত এতিয়া ভুক্তভোগী এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিটো দেখিবলৈ পোৱা গৈছে এতিয়া ট্ৰেডিঙৰ নামত এতিয়া আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন। এইবাৰ দেখিবলৈ পোৱা গৈছে ভাস্কৰ বৰুৱা নামৰ সেই একেই কাহিনী একেই কথা। আৰু ভাস্কৰ বৰুৱা নামৰ এজন যুৱক এতিয়া অন্তৰ্ধান হৈছে। আৰু বহু লোকৰ পৰা প্ৰায় 10 কোটি টকা সংগ্ৰহ কৰি এবছৰ ধৰি অন্তৰ্ধান হৈ আছে যুৱকজন। আৰু ভাস্কৰ বৰুৱা নামৰ যুৱকজনৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন কৰিছে। ট্ৰেডিঙৰ নামত এই ভাস্কৰ বৰুৱা নামৰ যুৱকজনে কোটি কোটি টকা ধন লুণ্ঠন কৰিছে। বহু লোকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিছে। আৰু কোটি কোটি টকা লুণ্ঠন কৰি এতিয়া অন্তৰ্ধান কৰিছে ভাস্কৰ বৰুৱা নামৰ যুৱকজনক। আৰু লগতে এতিয়া ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে। আৰু দেৰগাঁৱৰ বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন কৰিছে। আৰু লগতে ট্ৰেডিং বিনিয়োগ কৰি প্ৰতিজনকে 10% মূলধনৰ ওপৰত লাভ দিয়াৰ প্ৰলোভন দিছিল ভাস্কৰে। আৰু ট্ৰেডিং বিনিয়োগ কৰি প্ৰতিজনকে 10% মূলধনৰ ওপৰত লাভ দিয়াৰ প্ৰলোভন দিছিল ভাস্কৰ বৰুৱাই। আৰু লগতে এই দুষ্কাৰ্য সংঘটিত কৰি এতিয়া অন্তৰ্ধান হৈছে ভাস্কৰ বৰুৱা। এতিয়া অন্তৰ্ধান হৈছে দেৰগাঁৱৰ সমীপৱৰ্তী বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ এতিয়া অভিযোগ উত্থাপন হৈছে। আৰু শতাধিক লোকৰ পৰা প্ৰায় 10 কোটি টকা সংগ্ৰহ কৰিছিল বিগত এবছৰ ধৰি 10 কোটি টকা সংগ্ৰহ কৰিছিল। 10 কোটি টকা সংগ্ৰহ কৰি বিগত এবছৰ ধৰি এতিয়া অন্তৰ্ধান হৈছে ভাস্কৰ বৰুৱা নামৰ যুৱকজন। পুনৰলৈ কৈছে মুহূৰ্তৰ পুনৰ ট্ৰেডিঙৰ আন এক ঘটনা আন এক কাহিনী এতিয়া পোহৰলৈ আহিছে। আৰু এইবাৰ ঘটনাস্থান হৈছে দেৰগাঁও। ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি এইবাৰ অন্তৰ্ধান হৈছে ভাস্কৰ বৰুৱা নামৰ যুৱকজন। ভাস্কৰ বৰুৱা নামৰ যুৱকজনৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন কৰিছে দেৰগাঁৱৰ বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন কৰিছে। আৰু ট্ৰেডিং বিনিয়োগ কৰি প্ৰতিজনকে 10% মূলধনৰ ওপৰত লাভ দিয়াৰ প্ৰলোভন দিছিল ভাস্কৰ বৰুৱাই। আৰু এই দুষ্কাৰ্য সংঘটিত কৰি এতিয়া পলাতক অৱস্থাত আছে ভাস্কৰ বৰুৱা। আৰু এই অভিযোগ উত্থাপন কৰিছে ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে দেৰগাঁও। আপোনাৰ এই ট্ৰেডিঙৰ নামত সি ইনভেষ্টমেণ্ট বিচাৰিছিলে। সেইটো হিচাপত আমি পইচা তাক ভাস্কৰ বৰুৱাক আমি পইচা দিছিলোঁ। সি 10%কৈ ঘূৰাই দিয়াৰ যিটো আমাক আশা দিছিলে, সি কৈছিলে যে 100% ৰিস্ক ল'ম, কিবা তাৰ একো প্ৰব্লেম নাই। আৰু আমাৰো লগৰ হিচাপে আমি সেইটো বিশ্বাস কৰি পেলাই তাক আমি পইচাখিনি দিছিলোঁ। কিন্তু এবছৰমান দিব পাৰিলে, মই এবছৰমান পালোঁ। তাৰপিছৰ পৰা আপোনাৰ প্ৰথমতে পইচা নাপোৱা 2 মাহ টাইম ল'লে, 2 মাহত পইচা নাই পোৱা। যে ভাল হ'ব মাৰ্কেট ভাল হ'ব পইচা দিম, সেই মাৰ্কেট ভাল হ'বগৈ 2 মাহৰ পৰা আজি এবছৰ হৈ গ'ল, আজিলৈকে পইচা পোৱা নাই। এতিয়া না মানুহ আছে যথেষ্টখিনি ল'ৰা আছে। অকল দেৰগাঁও বুলিয়ে নহয়, আপোনাৰ যোৰহাটৰ, আপোনাৰ গুৱাহাটীৰ, লখিমপুৰ, ধেমাজিৰ বহুত জেগাৰ ল'ৰাই পইচা দি আছে। 10 কোটি টকাৰটো ওচৰা-ওচৰি হ'ব, সিমানটো একজেক্টলি নাজানো, মই আনুমানিক কৈছোঁ। ভাস্কৰক জাষ্ট যোৱা বছৰ ছেপ্টেম্বৰ অক্টোবৰৰ পিছৰ পৰা লগ পোৱা নাই। আৰু পলাই আছে নে ক'ত আছে কি হৈছে একো গম নাপাওঁ। আমাক হয় পইচা লাগে, নহ'লে মানুহটো লাগে।
যদিহে পইচাটো দিব পাৰে পইচাটো লাগে, নহ'লে বাকী পুলিচে কি কৰে সেইটো পুলিচৰ ওপৰত এৰিছোঁ, আইনৰ ওপৰত এৰি দিয়া হৈছে সেই বস্তুটো। কেছটোতো দিবই লাগিব, ইমানখিনি পইচা যেতিয়া গৈছে। ঘৰ ক'ত আছিলে? বৰপুখুৰী পাৰত ঘৰ। কিমান দিনৰ পৰা চলাই আছিলে ব্যৱসায়টো ঠিক তেনেদৰে গম নাপাওঁ, মোৰ লগৰে আছিলে, আমি একেলগে পঢ়া হয়। মই আপোনাৰ 2022 চনত তাক পইচা দিছিলোঁ, 2022 চনৰ নৱেম্বৰ মাহমানত পইচা দিছিলোঁ। তাৰপিছৰ পৰা 2023 চনৰ সেই জুলাই আগষ্ট মানলৈকে পইচা পালোঁ। তাৰপিছৰ পৰা সি পইচা দিব পৰা নাই, কিবা প্ৰব্লেম হৈ আছে, মাৰ্কেট বেয়া বুলি কৈছে। কিন্তু এতিয়া এই যোৱা বছৰ আগষ্টৰ পৰা এই আগষ্ট পাৰ হৈ ছেপ্টেম্বৰ হ'ল, এতিয়ালৈকে পইচা দিব পৰা নাই মানুহ আছিলে। সেই এমাউণ্টটো ধৰক মই চবকে এনেকৈ ক'ব বিচৰা নাই। ফোন কৰিলে কি কয়? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099